নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা প্ৰধান ইন্দিৰা নেওয়া ডাঙৰীয়ানীয়ে আৰু সিটু আসামৰ মুৰব্বী তপন শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে, যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আপোনালোকে ইয়াত প্ৰেম লৈছে, তাৰ বাবে আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছোঁ। নিশ্চয় সহ্য কৰাৰ সময় উকলি গৈছে কাৰণে আজি আমি ইয়াত ৰাজপথত ওলাই আহি বহিব লগা হৈছে। আজি সন্মানীয় সঞ্চালক মহোদয়ে জনাইছে যে 13 বা 14 তাৰিখে মন্ত্ৰী মহোদয়ৰ লগত আমাৰ বিষয়ববীয়াৰ লগত বহাই নিশ্চয় সঠিক উত্তৰ তেওঁলোকে আনি দিব। গতিকে আপোনালোকে চিন্তা কৰক বান্ধৱীসকল, আপোনালোকৰ হাতত আছে, আপোনালোকে নেতৃত্ব আমাক দিছে, আমি আমাৰ নেতৃত্ব যিখিনি দিব লগা আছে সংগঠনৰ নীতি নিয়মৰ। গতিকে অহা 13 আৰু 14 তাৰিখলৈকে আমাৰ অসহযোগ চলি থাকিব, আন্দোলন চলি থাকিব। ইয়াৰ পৰা গৈ সচলত ইয়াত নহয় সচলত, ইয়াত নহয় বান্ধৱীসকল, সচলত আমি ঘূৰি যাব লাগিব। এই কথা আপোনালোকে মানিব লাগিব। আপোনালোকে আমাৰ ওপৰত এটা আস্থা ৰাখিব। আমিও টোপনি ক্ষতি কৰি আপোনালোকৰ লগত প্ৰায় 100-150 কৰ্মী সহায়িকাই একেলগে ৰাতি টোপনি ক্ষতি কৰি দিনে ৰাতি একে বহি আছো। গতিকে উত্তৰ নাপাবো, উত্তৰ আজি পাইছো এটা। মইতো সন্মানীয় সঞ্চালক মহোদয়ক অশেষ ধন্যবাদ জনাম। তেখেতে এটা তাৰিখ দিছে, আমি তেখেতকো সন্মান কৰা উচিত। নতুনকৈ আহিছে, 14 তাৰিখলৈকে আমি অপেক্ষা কৰিম। 14 তাৰিখে দুপৰীয়া 12 বজালৈকে, 14 তাৰিখ দুপৰীয়া 12 বজালৈকে আমি সচলত অপেক্ষা কৰিম। তাৰ পিছৰ সিদ্ধান্ত পিছত হ'ব। মই এটা সকলোকে হাত জোৰ কৰি কৈছো, মোৰ ভনীসকল, দীৰ্ঘদিন ধৰি অভিজ্ঞতা হৈছে তো ট্ৰেড ইউনিয়ন চলোৱাৰ। খং আৰু ৰাগ আপোনালোকৰ মনত আছে, মই খংৰাগো সন্মান কৰি কৈছো। নিশ্চয় খং থাকিব, বিক্ষোভ থাকিব, আৱেগ থাকিব, আৰু যাতে হৈ পইচা নিজৰ বাকীৰ বিভিন্ন বস্তু, পাৰ বিক্ৰী কৰিছে, কোনোবা তামোল বিক্ৰী কৰিছে, ইয়াতে সেই বিক্ৰী কৰি ধৰণে ইয়ালৈ আহিছে, এইবিলাক চাউল বিক্ৰী কৰিছে, অশেষ আৱেগ আছে। এই আৱেগ নিশ্চয় মাননীয় সঞ্চালক মহোদয়ৰ মাধ্যমত আমাৰ দিছপুৰলৈকে পৌঁছাৰ ব্যৱস্থা কৰিব। আৰু আমি অন্তত ইমান দিন ধৈৰ্য দিছো, 15 দিন, আৰু মাত্ৰ 2টা দিন, মানে 72 আৱাৰ, 72 ঘণ্টা আমি মাত্ৰ অপেক্ষা কৰিম। গতিকে আপোনালোকক সকলোকে মই কৈছো, আমি এতিয়া ইয়াৰ পৰা সচললৈ যাম, শান্তিপুৰে হবে। আমি আকৌ সচলত বহিম। আমি 14 তাৰিখে দুপৰীয়া 12 বজালৈকে অপেক্ষা কৰিম। এইটো হৈছে আমাৰ সংগঠনৰ সিদ্ধান্ত। মই ৰাজ্যিক কমিটিৰ এগৰাকী উপদেষ্টা হিচাপে আপোনালোকক কৈছো, দীৰ্ঘদিন ধৰি আন্দোলন চলাইছো, কথা মানিবলৈ চেষ্টা কৰক। এই মানাৰ মাজেৰে দাবী আদায় কৰিব লাগিব। এটা খং কৰিব এইটো কথা নহয়, দাবীটো আদায় কৰিব লাগিব। আদায় কৰাৰ কৌশলটো আমি শিকিব লাগিব। এই হৈছে এটা আদায় কৰাৰ কৌশল। গতিকে আপোনালোকক সকলোকে কৈছো, দাবী আমাৰ আদায় হ'ব। এটা পথ দেখা গৈছে, এটা গ্ৰীণ ছিগনেল আমি পাইছো, এটা সেউজ সংকেত আমি পাইছো, দাবী আমাৰ আদায় হ'ব। গতিকে 14 তাৰিখে দুপৰীয়া 12 বজালৈকে আমি অপেক্ষা কৰিব লাগে। মাত্ৰ হাত জোৰ কৰি কৈছো, আমি শান্তিমনে বলক, সচললৈ বলক। এতিয়া কিন্তু আমাৰ এটা আবেদন চৰকাৰলৈ, আমি চৰকাৰৰ সেৱা আগবঢ়াই আছো স্বেচ্ছাসেৱিকা হিচাপে। আমিতো কিছু মাননীয়ে পাইছো। আজি সচলত 15 দিন অতিক্ৰম হৈছে, নিজৰ গাঁঠি ধন খৰচ কৰি, নিজৰ পায়খানা চাফা কৰি, গা ধোৱাৰ সুবিধা নাই, খোৱাৰ কাৰণে কোনো সুবিধা নাই। আমি যদি ICDS আঁচনিৰ 2 নম্বৰ পৰ্যায়ত কাম কৰা কৰ্মী সহায়তা হয়, আমাৰ দাবীৰ কাৰণে আজি থিয় দিছো। গতিকে খোৱা পানীৰ ব্যৱস্থা যাতে আজিৰ পৰা কৰি দিয়ে আমাৰ আবেদন, আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়তাৰ আবেদন। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ স্বাৰ্থত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।
সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।